নমস্কাৰ বন্ধু বান্ধৱীসকলে চাওকচোন ৰাতিপুৱাটো ক'ৰ পালোহি এয়া আহিলোঁ নাৰ্চাৰীত। আপোনালোকে জানে যিহেতু মই অলপ গছ পুলি লগাই ভাল পাওঁ, গতিকে ভাবিলোঁ আজি নাৰ্চাৰীত যাওঁ, কি কিনো পাওঁ চাওঁ। এয়া ইমান বহুত টাইপৰ স্নেক প্লেণ্ট আছিলে, মই ঘৰৰ পৰাও লৈ আহিছিলোঁ। নৰসিংহৰ পৰা আদি কৰি ফুলৰ পৰা আদি কৰি শাক চব্জি সকলোখিনি। এয়া গোবৰৰ খাদো পায়, ইয়াত খাদ বুলি কয় শুকান গোবৰটো। আৰু ইয়াত ধুনীয়াকৈ গোটেইখিনি এক্সপ্ল'ৰ কৰিলোঁ। আৰু মইনো কি ল'লোঁ আপোনালোকে চাবচোন দেই। ठीक है भैया, दोनों में हो गएगी। बात ये महंगा है, चीज तो सेम ही है, इसको डिवाइड करें तो वो आ जाता है। 120 रुपये का एक है भाई, 60 रुपये में दो मिल जाएगा अलग अलग। 60 रुपये वाले में भी दो आराम से बिल उठ जाएगा। और बर्तमान मैं ललो एपने बीन्स और एपने ललो कि ललो बीन्स और गुआर फुली गुआर। এইফালে আকৌ ভিতৰত থকা নাৰ্চাৰীখনো এবাৰ এক্সপ্ল'ৰ কৰিলোঁ। ইমান যে ভেৰাইটি নেমু আছিলে, আৰু মই ভাবিলোঁ অহাবাৰ নেমু আনিম, কিন্তু এতিয়া কি আনিলোঁ চাওকচোন। এয়া হ'ল বেঙেনা পুলি। বেঙেনা পুলি এনেকৈ কিনিব পাৰে 10 টকাত এটা, যদি বেঙেনা সৰু পুলিটো লোৱা হয়। আৰু যদি ডাঙৰ যিটো ফুল থকা পুলি হয়, যিটো বেঙেনা আহিব লৈছে, সেইটো হ'ল 60 টকা। গতিকে বেঙেনাৰ 10টা পুলি আৰু বিনছ গুৱাৰ পুলি আৰু অলপ গমলা লৈ পেলাই মই ঘৰ পালোঁহি।